হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ আজি দেখিছেনে তিনিটা অৰিফ্লেমৰ অৰ্ডাৰ কৰিছিলোঁ। আজি তিনিটা পাৰ্চেল একেলগে আহিল, বহুত ভাল লাগি গৈছে। দেখিছেনে, এইটো এটা আৰু এইটো এটা, তিনিটা। এতিয়া মই তিনিওটা আপোনালোকৰ লগত আনবক্সিং কৰিম। আৰু ঠাণ্ডাৰ দিনত বস্তুবিলাক বহুত অৰ্ডাৰ আহে, কাৰণ এতিয়া ঠাণ্ডা পৰিছে যে। এতিয়া মই এই পাৰ্চেলটো আনবক্সিং কৰিম আপোনালোকৰ লগত। এতিয়া এইটো মই কাটিবলৈ লৈছোঁ। ইয়াৰ ভিতৰতনো মই কি অৰ্ডাৰ কৰিলোঁ এয়া আপোনালোকক দেখাব খুজিছোঁ। এইদৰে মই এখন হাতেৰে মই কেমেৰাও ধৰিব লগা হৈছে, কাটিব লগাও হৈছে। এয়া এতিয়া মই আগতে ডাঙৰ পাৰ্চেলটো খুলিলোঁ। এইখিনি পাৰ্চেল। এইখন হ'ল মোৰ ID প্ৰুফ। এইখন ধুনীয়াকৈ আজিকালি আকৌ এটা নতুন ছিষ্টেমত আহিছে, দেখিছেনে? ইমান ধুনীয়াকৈ কাৰ্টুনটো পেকিং কৰাৰ উপৰিও আৰু এটা পলিথিনৰ বেগত হেপিনেছ ইয়'ৰ ৱে বুলি, হেপিনেছ ইয়'ৰ ৱে অৰিফ্লেম বুলি পেকেটটো ধুনীয়াকৈ লিখা থাকে আৰু বৰ ধুনীয়া পেকেট। এতিয়া মই পেকেটটো ফালিবলৈ লৈছোঁ, কাৰণ আমাৰ বস্তুবিলাক কেতিয়াবা লিক হ'লে আমি কমপ্লেইন কৰোঁ আৰু সেইমতে কোম্পেনীয়ে আমাৰ কথাবিলাক শুনে। এতিয়া দেখিছেনে, এইখন হ'ল আমাৰ ডিচেম্বৰ মাহৰ কেটলগ। আৰু ডিচেম্বৰত খুব ঠাণ্ডা পৰে কাৰণে আমাক ফুড ক্ৰীমবিলাক অফাৰত দিছে। এইখন ফ্ৰণ্ট পেজ, আমাৰ তিনিটা মডেল লৈ কৰে সদায়। আৰু এইকেইটা হ'ল আমাৰ অতি মৰমৰ ভাল লগা স্কিনৰ কাৰণে বডি ক্ৰীম। এইটো হ'ল মিল্ক এণ্ড হানি বডি ক্ৰীম, এইটো বহুত পপুলাৰ ফিল্ডত। এইটো হ'ল ফেচ ৱাছ, আৰু এইটো এটা হ'ল মানে একেই, এইটোত পাৰফিউম বডি ক্ৰীম মিল্ক এণ্ড হানিৰে। আৰু এইটো হ'ল আপোনাৰ এণ্টি এজিং ডে ক্ৰীম। এইকেইটা মোৰ চব অৰ্ডাৰৰ হয়। আৰু এইটো হ'ল আমাৰ ৱেলছফি অমেগা 3, কিয়নো এইটো আমি কণ্টিনিউ মোৰ ফেমিলিৰ সকলোৱে খায়, কিয়নো আমাৰ আঁঠুৰ বিষবিলাক একেবাৰে নাইকিয়া হৈছে। আৰু এইটোৰ পৰা আমি বহুত ওখ চেণ্ডেল পিন্ধিব পাৰোঁ, কিয় আমি আঁঠুত কোনো প্ৰব্লেম নাপাওঁ। কাৰণ আজিকালি মানুহবিলাকৰ বহুত প্ৰব্লেম, ওখ চেণ্ডেল পিন্ধিব নালাগে, হাৰ্ড চেণ্ডেল পিন্ধে। মই কিন্তু গোটেইবিলাক পিন্ধোঁ। আৰু এই অমেগাটো আমি প্ৰত্যেক মাহতে খাওঁ আৰু বহুত ভাল হয়, ৰিজাল্ট বহুত ভাল পাইছোঁ। এইটো এটা এণ্টি এজিঙৰ ডে ক্ৰীম, এইকেইটা বডি ক্ৰীম, এইটো এটা লিপষ্টিক, ইয়াত বহুতখিনি আছে। আৰু মই এতিয়া আনটো ডাঙৰ পাৰ্চেলটো খুলি এতিয়া আনটো পাৰ্চেল খুলিব লৈছোঁ। এইটো বহুত টাইম লাগে অকলে খুলিলে। এইটো আনটো পাৰ্চেল, এইটো 2 নম্বৰ পাৰ্চেলটো। ইয়াৰ ভিতৰতনো কি আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। এইটো দেখিছেনে, পেকেট কি ধুনীয়াকৈ আহিছে। আৰু ইয়াতে বেছি বস্তু নাই, ইয়াত এজনী মানুহৰে হয় বস্তু। তেওঁ এইকেইটা বস্তু অৰ্ডাৰ কৰিছিলে। আৰু এইটোতো তেনেকৈ হেপিনেছ ইয়'ৰ ৱে অৰিফ্লেম লিখা আছে, পেকেটটো ধুনীয়া পেকিঙত আহিছে। এইখিনি হ'ল এজনী মানুহৰে। ইয়াত কি বস্তু আছে তাকে দেখাবলৈ লৈছোঁ। ইয়াত বৰ ধুনীয়া কেইটামান নেইল পলিচ আছে। আৰু আমাৰ প্ৰত্যেকটো অৰ্ডাৰ লগত এখন কেটলগ দিয়ে। এইটো হ'ল আমাৰ কেটলগখনৰ ডিচেম্বৰ মাহৰ কেটলগৰ ফ্ৰণ্ট পেজ। আৰু এইটো হ'ল বেক কভাৰটো, ফুড ক্ৰীমকেইটা আগৰ মই ভিডিঅ'টোতো দেখাইছিলোঁ। আৰু এইকেইটা হ'ল নেইল পলিচ, এজনী মানুহৰে হয়, তেওঁ কাৰোবাক গিফ্ট কৰিব। আৰু মিল্ক এণ্ড হানিটো তেওঁৰে হয়। দেখিছেনে, এইটো মিল্ক এণ্ড হানি খুব পপুলাৰ। মই দেখিছেনে সেইটো ভিডিঅ'টো দেখাইছিলোঁ, এতিয়া এইটো ভিডিঅ'টো দেখালোঁ। মই আন এটা আৰু ভিডিঅ'ত আপোনাক দেখাম কি আছে। এইখিনিতে সমাপ্ত। এইটো মোৰ 3 নম্বৰ পাৰ্চেলটো খুলিবলৈ লৈছোঁ। এইটো আছিলে মোৰ 3 নম্বৰ পাৰ্চেল। এয়া পাৰ্চেল তো 3 নম্বৰ পাৰ্চেলটোতনো কি আছে তাকে দেখাবলৈ ওলাইছোঁ। এনেকৈ ধুনীয়াকৈ আহিছে।
দেখিছেনে প্ৰত্যেকটো পাৰ্চেলে এনেকৈ কাৰ্টুনত আহিছে আৰু প্ৰত্যেকটোতে এনেকৈ ধুনীয়া ধুনীয়া পেকেট আহিছে আৰু প্ৰত্যেকটো পাৰ্চেলতে এয়া এখনকৈ এনেকৈ কেটলগ দিছে এইটো আছিলে এইটো 3 নম্বৰ পাৰ্চেলৰ ভিডিঅ'টোত এইটো 3 নম্বৰ কেটলগ এইখন আৰু এইটো হ'ল বেক কভাৰ আৰু এইটোত আছিলে এজনী মানুহে কৰিছে অৰ্ডাৰ কাৰণ কি মিল্ক এণ্ড হানিকেইটা মই আপোনালোকক বহুতবাৰ কৈছোঁ যে মিল্ক এণ্ড হানিকেইটা আমাৰ খুব পপুলাৰ হয় আৰু এওঁ ল'লে এটা নেল পলিচ তেওঁৰ নেল পলিচৰ কালাৰটো বৰ ধুনীয়া দেখিছেনে কালাৰটো বৰ ধুনীয়া বহুত ধুনীয়া হয় একদম এতিয়া যে বিয়াৰ ছিজন চবকে আৰু তেওঁ কৰিছিলে এইটো এটা মিল্ক এণ্ড হানি আৰু এইটো এটা মিল্ক এণ্ড হানি এই দুটা মিল্ক এণ্ড হানিৰ ডিফাৰেঞ্চ হ'ল এইটো আমাৰ যেতিয়াই মানে অৰিফ্লেম ষ্টাৰ্ট হৈছিলে তেতিয়া এইটো ওলাইছিলে তাৰপিছত নেক্সট অকণমান এইটোত পাৰফিউম দি কিনে ইয়াৰ স্মেলটো অকণমান বেলেগকৈ উলিয়াই মানে দামটো অকণমান বঢ়াই অকণমান এইটো কৰিছে অৰ্ডাৰ আৰু ফ্লেভাৰটো একেইয়ে খালি ইয়াৰ গেটআপটো অকণমান চেঞ্জ কৰি দিছে কিয়নো ইয়াত অকণমান পাৰফিউম আছে আৰু এইটোত নৰ্মেল হয় কিন্তু দুইটা শুহিয়ে মানুহে ভাল পায় আৰু এইটোৰ দ্বাৰাই আমাৰ যথেষ্টখিনি মানুহে সানি ভাল পায় আৰু এইটো বেছি অৰ্ডাৰ আহে মোৰ এতিয়া মই পাৰ্চেলকেইটা আপোনালোকৰ লগত আনবক্সিং কৰিলোঁ এতিয়া এইকেইটা মই ঠিক ঠাক কৰোঁ আৰু এতিয়া বাই বাই